নাগালেণ্ডৰ সীমান্তত নিশা সৃষ্টি এক উত্তেজনাময় পৰিস্থিতি। নগাই শিলগুটি নিক্ষেপ কৰি অসমৰ ব্যৱসায়ীৰ ওপৰত চলালে আক্ৰমণ। নামতলৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মুছলিক আলীৰ অহৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত চৰাইদেউ আৰক্ষীয়ে কালি এটা নগা দুৰ্বৃত্ত আৰু এজন স্থানীয় যুৱকক আটক কৰাক লৈ নিশা নামতলাত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাটোৰ প্ৰতিবাদ জনাই নিশা নাগালেণ্ডৰ দেশৰ পৰা অসমলৈ অহা সকলো যান বাহন সীমান্তত আবদ্ধ কৰি নগা লোকসকলে অসমৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি শিলগুটি দলিয়াই আক্ৰমণ কৰে। নিশা চৰাইদেউ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অনাগত দিনত অসম নাগালেণ্ডৰ পৰিস্থিতি অশান্ত নোহোৱা আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অসম আৰক্ষীয়ে নাগালেণ্ড আৰক্ষীক অৱগত নকৰাকৈ এজন যুৱক আটক কৰাৰ বাবে পৰিস্থিতি উত্তপ্ত হৈ পৰে বুলি জানিব দিয়ে স্থানীয় লোকে। এয়া বৰ দুৰ্ভাগ্যজনক কথা। কালি আজি অত বছৰ আমি এতিয়া 48 ইয়াৰ্ছ হৈ গৈছে। এনেকুৱা এটা পৰিস্থিতি এই সীমামূৰীয়া অঞ্চলত কেতিয়াও হোৱা নাছিলে। কালি যি দেখিলোঁ অগ্নিগৰ্ভ পৰিস্থিতি, পাতৰবাজি দুই পালৰ পৰা আচানক তেনেকৈ আৰম্ভ হৈছে। আমি দেখি সঁচাকৈ ৰাইজে আতংকিত হৈছে, সীমামূৰীয়া ৰাইজে। গতিকে এয়া যেন পুনৰাই নহওক। আজি দেখিছোঁ ৰাইজে দুই ৰাজ্যৰ মানুহে শান্তিপ্ৰিয় পূৰ্বৰ দৰে চলাচল চলি আছে, তেনেকৈ বাহাল থাকক এয়াই কামনা কৰিলোঁ। কিহৰ কাৰণে এই পৰিস্থিতি হ'ল? পৰিস্থিতি এজন সন্তক কন্যাক বুলি এজন চমু ড্ৰাইভাৰক নগালেণ্ডৰ পুলিচ প্ৰশাসনক নজনোৱাকৈ আৰু স্থানীয় আমাৰ নামতলা পুলিচ থানাটো নজনোৱাকৈ সোণাৰীৰ পৰা ডাইৰেক্ট আহি ইয়াৰ পৰা উঠাই লৈ যোৱাৰ কাৰণে উঠাই লৈ গৈ সোণাৰীলৈ লৈ যোৱাৰ কাৰণে তেওঁলোকৰ কোপ যে তেনেকৈ পূৰ্বৰ পৰা ৩-৪বাৰ হৈ গ'ল যে স্থানীয় পুলিচ প্ৰশাসনক এটা বেলেগ ৰাজ্যৰ পৰা এজন মানুহক আছামী যিয়ে নহওক কালপিত হওক কমচে কম টানাত ইনফৰ্মেশ্যন দিব লাগে। তেওঁলোকৰ কোব এইটোৱেই যে টানাত ইনফৰ্মেশ্যন নিদিয়াকৈ প্ৰতিবাৰে তেনেকৈ মানুহ উঠাই লৈ গৈছে। এয়া তেওঁলোকৰ ৰাইজৰ পূৰা পূৰ্ণাংগ নগালেণ্ড ৰাইজৰ জনসাধাৰণৰ কোব। গতিকে আমি নগালেণ্ডৰ প্ৰতিটো দল সংগঠন, জাতিগত সংগঠন, লিডাৰসকলক এটাই অনুৰোধ, আমাৰ ভাতৃত্ববোধ সম্বন্ধটো বজাই ৰাখিব লাগে। আপোনালোকে পুলিচৰ ওপৰত ক্ষোভ থাকিলেও যে আমাৰ জনসাধাৰণক নগালেণ্ডত থকা আমাৰ কিছু লোক কৰ্মসূত্ৰে থকা মানুহখিনিক যাতে যেন হাৰাছমেণ্ট নকৰে। আমাৰ ইয়াৰ মানুহ যেন এইবোৰ ইয়াৰ নগা মানুহ কোনোবা এটা বজাৰ কৰিবলৈ আহিলে যে হাৰাছমেণ্ট নকৰে। পূৰ্বৰ দৰে আমাৰ সম্বন্ধবোৰ অটুট থাকিবৰ কাৰণে মই নগা ৰাজ্যৰ প্ৰতিটো দল সংগঠনৰ বিষয়ববীয়াসকলক আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাইছোঁ। শিৱসাগৰৰ পৰা মুছাফিৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113
আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com